অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে কিছু নীতি নিৰ্দেশনা থাকিব নিশ্চয় যোৱাকালিৰ পৰা বা অহাকালি দিনটোৰ পৰা। হয়, কেনেধৰণৰ নীতি যিহেতুকে অহাকালি 26 তাৰিখে মন্দিৰৰ দুৱাৰ খোল খাব। ৰাতিপুৱা সূৰ্য উদয়ৰ লগে লগে আমাৰ মা মন্দিৰ স্নান পৰ্ব হ'ব। স্নান পৰ্ব হোৱাৰ পিছত নিত্য নৈমিত্তিক পূজা হ'ব। পূজা হোৱাৰ পিছত ভক্তৰ দুৱাৰ খোলা হ'ব। গতিকে ইয়াৰে নিয়ম হৈছে এইটোৱে যে আমি যিবিলাক যাত্ৰী ভিতৰত প্ৰৱেশ কৰিব তেওঁলোকৰ কাৰণে নীতি নিৰ্দেশনা আছে। কাৰণ আমি লিমিটেড মানুহে আচলতে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে। তো তাৰ কাৰণে আমি ৰাতিৰ পৰা টোকেন দিয়া হ'ব। যিখিনি মানুহক টোকেন দিয়া যাব সেইখিনি মানুহে দৰ্শন কৰিব পাৰিব। আৰু সেই দৰ্শনৰ যিটো ৰাস্তা আছে সেইটো আমাৰ নিৰ্দিষ্ট এটা জেগা থাকিব। সেইটো আপোনাৰ বংশী বাগানত তাতে আমাৰ জেগা বনোৱা হৈছে। যাত্ৰীৰ তাতে ৰ'ব পাৰিব আৰু তাতে আমি গোটেই ব্যৱস্থা কৰি দিম। পানীৰ পৰা আদি কৰি খোৱা বস্তুৰো আমি যোগান ধৰিম আৰু যাতে শাৰী পাতি ধুনীয়াকৈ আহিব পাৰে তাৰ কাৰণেও ব্যৱস্থা কৰিছোঁ। জেগাই জেগাই আপোনাৰ ছিকিউৰিটি থাকিব। আমাৰ যিবিলাক কৰ্মচাৰী আছে সেইবিলাকো থাকিব। যিহেতুকে বহুত ভিৰ, গতিকে সকলোৰে অনুৰোধ যাতে শৃংখলাবদ্ধ বজাই ৰাখে। কাৰণ এইটো হৈছে সকলোৰে যাত্ৰীৰ এটা দুৰ্লভ সময়। এই সময়টোত যাতে চিঞৰ বাখৰ নকৰে আৰু যাত্ৰীয়ে যাতে কোনো ধৰণৰ কেওচ নকৰে তাৰ বাবে বিশেষ অনুৰোধ। যাতে লাইন পাতি শাৰী পাতি যিখিনি মানুহে ভক্তই ভিতৰত সোমাব পাৰে যাতে ভালকৈ মাৰ দেৱীৰ দৰ্শন পায়, সেইটোৱে আমাৰ কামনা। আমি যিহেতুকে ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, গোটেই ব্যৱস্থা কৰা গৈছে, কিন্তু তৎসত্ত্বেও ভগৱতীৰ আশীৰ্বাদ, মাৰ আশীৰ্বাদ লাগিব, মাৰ আশীৰ্বাদ কৰিব। কিন্তু ভক্তলৈ সকলোৰে এটা অনুৰোধ থাকিব। কিমানমান বজাত কৰা হ'ব আৰু এই টিকটসমূহ কিমান বজাৰ পৰা দিয়া হ'ব? সেইটো আমি আচলতে টাইমটো আমি চাব লাগিব। তাৰমানে আমি এতিয়া কথাটো হৈছে, সকলোতকৈ ডাঙৰ কথা হৈছে যে যিহেতুকে এতিয়া ভক্তৰ লানি নিচিঙা ভিৰ, এই ভিৰবিলাক কমিব লাগিব। কাৰণ সেই ৰাস্তাটোৱে এটাই ৰাস্তা আছে যিটো আমাৰ যিহেতুকে এই ত্ৰিনাথ মন্দিৰ হৈ ঘূৰি ঘূৰি যিটো আমাৰ নাহাৰ বাগান হৈ যিটো আমাৰ বংশী বাগান দি উঠি আহে, সেই মানুহবিলাকে তাতে আমি ষ্টপ কৰাই দিব লাগিব। ষ্টপ কৰাই যিহেতুকে আমাৰ বিশেষ দৰ্শনৰ কাৰণে থাকিব, লাইনটো থাকিব। গতিকে সেইটো কেনেকৈ আমি ষ্টপ কৰাব পাৰোঁ, সেইখিনি সময়ত আমাৰ সম্ভৱ হয়, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি টাইমটো আমি ডিচাইড কৰিম। যিহেতু যোৱা বছৰ বা প্ৰতি বছৰে দেখা যায় যে অহাকালিৰ দিনটোত বহুসংখ্যক ভক্তৰ ভিৰ হয় বা ৰাতি নিশা ইয়াতে থাকে। সেইসকল ভক্তৰ ভিতৰত কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা থাকিব বা যিহেতু কাইলৈও আহিব তেওঁলোকৰ প্ৰতি কেনেকুৱা সময়সীমা থাকিব? যিমানখিনি মানুহে দৰ্শন কৰিব পাৰিব সেই মানুহখিনিকতো টোকেন দিয়া যাব। আৰু যিহেতুকে গৰ্ভগৃহত লিমিটেড মানুহে দৰ্শন হয়, 4,000 হয়তো মানুহ দৰ্শন হ'ব পাৰে। গতিকে সেইখিনি টোকেনটো দিয়াই যাব। কিন্তু যদি মানুহৰ ভিৰ যদি বেছিও হয়, বেছিতো হ'বই, কিন্তু যদি ৰৈ যায় পিছদিনা দিয়া যাব সেইখিনি মানুহক। অৰ্থাৎ 26 আৰু 27 তাৰিখে আমি এই ব্যৱস্থাটো ৰাখিমেই। আৰু তাৰপিছততো যদি নিয়মীয়া হৈ যায়, নিয়মীয়াৰ দৰে দৰ্শন কৰিব, যেনেকৈ সদায় হৈ থাকে দৰ্শন তেনেকৈ থাকিব। কিন্তু আমি বিশেষ ব্যৱস্থা ৰাখিছোঁ এইটো দিনৰ কাৰণে, অহাকালিৰ কাৰণে। সেইকাৰণে আমি ভাবিছোঁ যে এই ব্যৱস্থাটো সম্পূৰ্ণভাৱে আমি ভালকৈ কৰিব পাৰিম। এইবাৰ কিমানমান ভক্ত আগমন কৰিছে, পূৰ্বতে কিমানমান আছে? এতিয়ালৈকেতো অসম্ভৱ এটা ভিৰ দেখা গৈছে। আপুনি চালে গমেই পাব, সকলোতে ভিৰ বেছি। আমি যদি একেবাৰে নাৰ্চাৰী গেটত চাওঁ, তাতেতো মানুহৰ আহিব পৰা ৰাস্তাই নাই। মানে এটাও জেগা, কোনো এটা জেগা নাই য'ত খালী আছে। গতিকে যোৱাবাৰতকৈতো বেছি হৈছেই, কিন্তু ডেফিনেটলি বেছি হৈছে। আৰু আমি পূৰ্বৰে পৰা কৈ আহিছোঁ যে যিহেতুকে যোৱাবাৰ আমি 7.5 লাখ এটা আমি সংখ্যা পাইছিলোঁ, এইবাৰতো 10 লাখো হৈ যাব পাৰে। এতিয়ালৈকেতো ভিৰ চাই সেইটো 10 লাখ ক্ৰছো কৰিব পাৰে। আমি ভাবিছোঁ যে সেইটো সংখ্যাটোত এতিয়া আহিলে আমি গম পাম, কিন্তু নিশ্চয়কৈ 10 লাখ হৈ যাব পাৰে। যিহেতুকে VIP আমি আগৰ পৰা কৈছোঁ যে এইটো বন্ধ থাকিব 26 আৰু 27 তাৰিখ। গতিকে VIP কোনো আমাৰ এতিয়ালৈকে ইনফৰ্মেশ্যন নাই। যদি আমি ইনফৰ্মেশ্যন পাওঁ তেতিয়াহ'লে আপোনালোকক জনাই দিম নিশ্চয়কৈ।